নমস্কাৰ বন্ধুসকল। ৭২ বছৰ পিছত আমাৰ ইণ্ডিয়াত লোকসভা অধ্যক্ষ পদটো নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত হ'ব এইবাৰ। কাৰণ ইয়াৰ আগতে যোৱা ৭২ বছৰত যিমানবাৰ লোকসভাৰ অধ্যক্ষ পদটোৰ বাবে নিৰ্বাচিত হৈছিল, যে সকলো অধ্যক্ষই কিন্তু বিনা প্ৰতিদ্বন্দ্বিতাৰে মানে নিৰ্বিৰোধ নিৰ্বাচিত হৈছিল। কিন্তু এইবাৰ কিন্তু ইলেকশ্যন হ'ব অধ্যক্ষ পদৰ কাৰণে, কিয়নো এইবাৰ বিৰোধীয়ে ষ্ট্ৰং মানে শক্তিশালী স্থিতিত আছে। সবাতকৈ বেছি শক্তিশালী স্থিতিত এইবাৰ বিৰোধী আছে। নিৰ্বাচন হ'ব NDA আৰু ইণ্ডিয়া গঠবন্ধনৰ মাজত। UPA চৰকাৰৰ আমলত যেতিয়া UPA চৰকাৰ আছিল, এইবাৰ কিন্তু NDA চৰকাৰ চলি আছে। UPA চৰকাৰৰ সময়ত অধ্যক্ষজন UPAৰ হৈছিল, অধ্যক্ষজন NDAৰ হৈছিল, আৰু তেতিয়া নিৰ্বিৰোধ বা বিনা প্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ নিৰ্বাচিত হৈছিল। এইবাৰ কিন্তু আমাৰ সন্মানীয় ওম বিৰলা চাহাব, সন্মানীয় ওম বিৰলা NDAৰ পক্ষপাতিত প্ৰাৰ্থী, আৰু ইণ্ডিয়াৰ পক্ষপাতিত প্ৰাৰ্থী হৈছে কে সুৰেশ, যিজন কেৰালাৰ MP, 7 বাৰৰ MP হয় সেইজন। কিন্তু আমি চাবলৈ গ'লে অংকগণিতৰ ফালৰ পৰা চাবলৈ গ'লে NDA মোদীজীৰ নেতৃত্বত যিটো NDA চৰকাৰ গঠন হৈছে, তেওঁলোকৰ MP বা সাংসদৰ সংখ্যা বেছি, তেওঁলোকে জিকিব। কিন্তু বিৰোধীয়ে কিয় প্ৰাৰ্থিত্ব দিলে? মানে বিৰোধীয়ে এইটোৱেই প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁলোক এইবাৰ শক্তিশালী স্থিতিত আছে, যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব। সিহঁতে ৰাস্তাতে হওক বা আন্দোলনৰ দ্বাৰা হওক বা সংসদৰ দ্বাৰা হওক মানুহৰ যিবোৰ সমস্যা সেইবোৰৰ বিষয়ে ক'ব পাৰিব। তো তেওঁলোকে সেইটো প্ৰমাণ কৰিবৰ কাৰণে এইবাৰ লোকসভা অধ্যক্ষ নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এইবাৰো বিনা প্ৰতিদ্বন্দ্বিতাৰে বা নিৰ্বিৰোধ জিকাৰ কাৰণে NDA গভৰ্ণমেণ্টে চেষ্টা কৰিছে। তেওঁলোকেও 2-3বাৰ শুনামতে, আমি নিউজত শুনামতে বা বেলেগ কিছুমান মিডিয়াত শুনামতে, তেওঁলোকেও 2-3বাৰ আমাৰ ইণ্ডিয়া গঠবন্ধনৰ বা কংগ্ৰেছৰ প্ৰেছিডেণ্টৰ সৈতে তেওঁলোকেও ফোনত বাৰ্তালাপ কৰিছে। কিন্তু গভৰ্ণমেণ্টে তেওঁলোকক এটা চৰ্ত বান্ধি দিছিল যে তেওঁলোকে যদি উপাধ্যক্ষ পদটো কংগ্ৰেছক বা বিৰোধীক এৰি দিয়ে, বিৰোধীক হ'ব দিয়ে, বিৰোধীৰ প্ৰাৰ্থীক জিকিব দিয়ে, তেওঁলোকে নিৰ্বিৰোধ মানে অধ্যক্ষ পদটোৰ কাৰণে NDA ছাপোৰ্ট কৰিব। কিন্তু সেইটো নহ'ল, আৰু সেইটো নহ'ব। কাৰণ সেইটো কিয় নহ'ব? সেইটো যদি হৈ যায়, তেতিয়াহ'লে মোদী গভৰ্ণমেণ্ট দুৰ্বল গভৰ্ণমেণ্ট বুলি প্ৰমাণ কৰিব বুলি ভাবে BJP লিডাৰকেইটাৰ নেতৃত্বই ভাবে যে মোদী গভৰ্ণমেণ্ট দুৰ্বল হৈ যাব, মানুহৰ মনত দুৰ্বল বুলি প্ৰকাশ হ'ব। সেইকাৰণে সিহঁতে সেই উপাধ্যক্ষ পদটো কেতিয়াও কংগ্ৰেছক এৰি নিদিয়ে। কথাটো হ'ল যে কালি যিহেতু অধ্যক্ষ পদটোৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব, অধ্যক্ষ পদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব, আমি 100% কনফাৰ্ম যে ওম বিৰলা ছাৰ এই অধ্যক্ষ হ'ব। কিন্তু বিৰোধীয়ে এৰি দিয়া নাই, বিৰোধী এতিয়াও লাগি আছে। ৰাতিৰ ভিতৰত কি কেলকুলেশ্যন হয় এইটো ক'ব পাব নোৱাৰোঁ, কিন্তু হৈ যাব পাৰে ইণ্ডিয়া গঠবন্ধনৰ অধ্যক্ষ পদ। এইবাৰ আমি চাই আছোঁ যে লোকসভাৰ যিটো অধিৱেশন ফাৰ্ষ্টৰ পৰাই, প্ৰথম দিনৰ পৰা সাংসদসকলৰ শপত গ্ৰহণ, আৰু সাংসদসকলৰ শপত গ্ৰহণতে যিটো বিৰোধী সাংসদসকল তেওঁলোকে সংবিধান ৰক্ষাৰ আন্দোলনত নামি পৰিছে। তেওঁলোকে এহাতত সংবিধান আৰু আন হাতত তেওঁলোকৰ শপত পত্ৰ লৈ শপত বাক্য পাঠ কৰিছে।
গতিকে ফাৰ্ষ্ট দিনতে আৰম্ভ হৈছে তেওঁলোকে প্ৰতিবাদৰ মাধ্যমতে ফাৰ্ষ্ট দিনতে চাইছোঁ প্ৰতিবাদৰ মাধ্যমতে সংসদত প্ৰৱেশ কৰিছে। তাৰ পৰা অনুমান কৰিব পাৰোঁ যে মোদী গভৰ্ণমেণ্টখন এই 5 বছৰত ইমান যোৱাবাৰ হৈ যোৱা 5 বছৰৰ নিচিনা নচলে। এইবাৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সমস্যাৰ মাজেদি পাৰ হ'ব লাগিব।